হে গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে ভালনে? মই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিলোঁ। এয়া দেখিছেনে, এটা ফেচিয়েল কৰাবৰ কাৰণে এয়া ৰেডি কৰাইছোঁ। ভিটামিন চিৰ ফেচিয়েল কৰাব লৈছোঁ। এইফালে আকৌ এগৰাকীক স্পা কৰাইছোঁ, হেয়াৰ স্পা। ষ্ট্ৰীম দি থাকোঁতেই অলপ ভিডিঅ' বনাই ৰাখিলোঁ। মই সকলোৰে অলপ ভিডিঅ' বনাই ৰাখোঁ। সকলোৰে নহয়, একচুৱেলি মই চবৰে ভিডিঅ' বনাবলৈ থাকি যায়। যেতিয়া মই মানুহ কম হয় তেতিয়া অকণমান ভিডিঅ' বনাই ৰাখোঁ। এইফালে তেওঁক ফেচিয়েল কৰাইছিলোঁ। ফেচিয়েল কৰোঁতেও হেয়াৰ স্পাটো ফাৰ্ষ্টে কৰি ল'লে, তাৰপিছত ফেচিয়েল কৰিছিল। ফেচিয়েল কৰোঁতেও অলপ ভিডিঅ' তেওঁক ৰাখি দিলোঁ। বাকী তেওঁ ওচৰতে এঘৰ বিয়া খাবৰ কাৰণে ৰেডি হৈছে। হেয়াৰ স্পাটো কৰিলে, এইফালে ফেচিয়েল কৰিছে। আৰু ফেচিয়েল কৰাই তেওঁ ক'লে টেম্প'ৰাৰী ষ্ট্ৰেট এটা কৰি লওঁ চুলিখিনি। আৰু এইফালে তেওঁৰ চুলিখিনি চাওকচোন কিমান ধুনীয়া লাগিছে, ভি কাট দিয়া আছে, বহুত ধুনীয়া লাগিছে। টেম্প'ৰাৰী হেয়াৰ ষ্ট্ৰেট কৰিছিলে। আৰু ময়ো লাহেকৈ বিয়া খাবলৈ ওলাইছোঁ। এয়া ময়ো ৰেডি হৈ ল'লোঁ, চিম্পল মেকআপ এটা কৰিছিলোঁ। কেনেকুৱা লাগিছে জনাব হা। এয়া মোৰ পাৰ্লাৰৰ তলতে বিয়া আছিল, আৰু বিয়াৰ এয়া কইনা হয় আৰু দৰা হয়, বেংগলী হয় তেওঁলোক। বহুত ধুনীয়া লাগিছে। কইনাগৰাকী বহুত ধুনীয়া হয় আৰু দৰা কইনা দুয়োজনকে বহুত ধুনীয়া লাগিছে। সকলোকে দেখাই দিলোঁ বিয়া ঘৰৰ দৰা কইনাক। আজি তেওঁলোকৰ ৰিচিপশ্যন আছিলে। বিয়া হৈ যোৱা 2 দিন হৈ গ'ল। বেংগলীবিলাকৰ নিয়ম বহুত বেলেগ হয়, আমাৰ নিচিনা নহয়। বহুত পূজা পাতল বহুত বেছি আছে তেওঁলোকৰ। আৰু বিয়া ঘৰৰ মানুহবিলাককো অলপ দেখাই দিলোঁ। বহুতখিনিয়ে মানুহ আহিছিল। মই বিয়া খাব গৈছিলোঁ, ৰাতি 9টা বাজিছিল। আৰু এয়া খানা খাইছোঁ, বিয়াৰ খানা। ৰাতি 9টা, 9:30মান বাজিছিল বিয়া খাওঁতে। আজিকালি মানুহৰ দিনত কাৰো বিয়া খাবলৈ টাইম নাথাকে, সকলোৰে নিজৰ নিজৰ কাম থাকে। ৰাতি বিয়াখন খাওঁতে মোৰো 9:30মান বাজিছিল। আৰু বিয়াৰ পৰা চিধাই ওচৰতে এটা প্ৰগ্ৰেম আছিলে বিহু, তালৈ গ'লোঁ। এয়া অকণমান দেখাই দিলোঁ আপোনালোকক।